নমস্কাৰ। সুস্থ মানসিক স্বাস্থ্য বা মানসিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ কিয় প্ৰয়োজন তাৰ বিষয়ে আমি আজি কথা পাতিম। চাওক, আজিৰ যুগটো হ'ল কম্পিটিশ্যনৰ যুগ। আমি সকলোৱে আগবাঢ়ি যাব বিচাৰোঁ, কিন্তু আগবাঢ়ি যাবলৈ বিচাৰোঁতে বিভিন্ন সময়ত আমি বিভিন্ন টেনশ্যন বা হতাশা বা উদ্বিগ্নতাৰ সন্মুখীন হওঁ, বা বিভিন্ন সময়ত আমি মানসিকভাৱে ভাঙি পৰোঁ বা অকলশৰীয়া অনুভৱ কৰোঁ। তেনে ক্ষেত্ৰত আমি যদি সেই সমস্যাসমূহ বেলেগৰ আগত নকৈ নিজে নিজে আওকাণ কৰি থাকোঁ, বা ঘৰৰ মানুহৰ যদি কিবা সমস্যা হৈছে সেয়া যদি আমি আনে হাঁহিব বুলি বা আনে উপলুঙা কৰিব বুলি ভাবি আমি যদি আওকাণ কৰি থওঁ, তেনেহ'লে সেই সমস্যাসমূহে এসময়ত গৈ পেলাই ডাঙৰ ৰূপ ল'ব পাৰে, আৰু তাৰ পৰিণাম আৰু তাৰ চিকিৎসা পৰৱৰ্তী পৰ্যায়ত আৰু অধিক কঠিন হৈ পৰিব পাৰে। সেয়েহে যিকোনো ধৰণৰ মানসিক সমস্যাৰ বিষয়ে যেতিয়া আৰম্ভণিতে দেখা দিয়ে সমস্যাসমূহ, তেতিয়াই আমি অভিজ্ঞজনৰ পৰা এটা সহায় বিচাৰিব লাগে। আৰু এইখিনিতে আৰু এটা কথা কওঁ, যিদৰে আপুনি আপোনাৰ কিবা শাৰীৰিক বেলেগ সমস্যা হ'লে, যেনে ধৰক পেটৰ অসুখ বা জ্বৰ, কাহ, চৰ্দি বা বেলেগ কিবা প্ৰব্লেম, তেতিয়া আপুনি যেনেকৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ, আওকাণ নকৰাকৈ, ততাতয়াকৈ গৈ পেলাই অভিজ্ঞজনৰ পৰামৰ্শ লয়, ঠিক তেনেকৈ মানসিক সমস্যা হ'লেও আপুনি আওকাণ নকৰি সৰু সুৰা সমস্যা হ'লেও তাত ততাতয়াকৈ অভিজ্ঞজনৰ পৰামৰ্শ ল'ব লাগে। বা যদি সেয়াও সম্ভৱ নহয়, আপুনি নিজৰ প্ৰব্লেমখিনিৰ কথা নিজৰ ঘৰৰ মানুহৰ লগত বা ঘৰৰ ওচৰৰ যিসকল গুণী জ্ঞানী ব্যক্তি আছে তেওঁলোকৰ লগত আলোচনা কৰি সেই সমস্যাটো কিদৰে উপশম ঘটাব পাৰি বা সমাধা কৰিব পাৰি সেইটো কৰিব লাগে। নহ'লে কিন্তু এই সমস্যাবোৰে ভুক্তভোগীজনক আৰু বেছি দুৰ্বল কৰি তোলে। আৰু মনত ৰাখিব, সুস্থ মানসিক স্বাস্থ্যইহে সুস্থ শৰীৰৰ ভেটি নিৰ্মাণ কৰে। সেয়েহে আমি মানসিকভাৱে সুস্থ হৈ থকাটো আৰু মানসিক সমস্যাসমূহৰ বিষয়ে আনৰ সৈতে বা অভিজ্ঞজনৰ সৈতে আলোচনা কৰাটো বা পৰামৰ্শ লোৱাটো খুবেই জৰুৰী।